মনটো শান্ত থাকিলে সকলো কামতেই সুফল লাভ কৰিব পাৰিব। মানুহৰ মনটো অতি সহজে অশান্ত হয়। ইয়াক নিয়ন্ত্ৰণত ৰখাটো বৰ টান। মন শান্ত ৰখাৰ কিছুমান ব্যৱহাৰিক উপায় এই ভিডিঅ'ৰ পৰা জানো আহক। ভিডিঅ'টো আনেও দেখি উপকৃত হোৱাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক নুসুধালৈকে কোনো কামত হস্তক্ষেপ নকৰিব। নপতা ফুকনক কোনেও ভাল নাপায়। যিমান গিলিব পাৰে সিমানহে মুখত ভৰাওক, অৰ্থাৎ নিজৰ সামৰ্থ্য অনুসাৰেহে কাম হাতত লওক। ক্ষমা কৰিবলৈ আৰু কিছুমান কথা পাহৰিবলৈ শিকক। যশস্যা লাভ কৰাৰ লালসা নাৰাখিব। আনৰ সাফল্য দেখি ঈৰ্ষা নকৰিব। পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকক। যি সলনি নহয় বা কৰিব নোৱাৰি তাক সহ্য কৰিবলৈ শিকক। কাম পিছুৱাই নাৰাখিব আৰু এনে কাম নকৰিব যাৰ বাবে পিছত অনুতাপ হয়। মগজু খালী কৰি নাৰাখিব। ভাল চিন্তাৰে মগজু পৰিপূৰ্ণ কৰি ৰাখক। কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে ঈশ্বৰৰ সৈতে আপোনাৰ সম্বন্ধ ঠিক কৰি ৰাখক। যিসকল লোকে নিয়মিতভাৱে ঈশ্বৰৰ বাক্য পঢ়া আৰু ধ্যান কৰাত মন দিয়ে, ঈশ্বৰৰ লগত নিবিড় সম্বন্ধ বজাই ৰাখে, তেনেলোকৰ মন শান্ত থাকে। প্ৰতিকূল পৰিস্থিতিতো তেনেলোকে মনৰ শান্তি নেহেৰুৱায়, কাৰণ লগত ঈশ্বৰৰ সহায় থকা বুলি জানে। সেইবাবে প্ৰতিদিনেই ঈশ্বৰৰ উপাসনা কৰিবলৈ লওক। নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখিলে সকলো সম্ভৱ হৈ উঠিব।